কোকৰাঝাৰ ৰেল লাইনত কোনে বিস্ফোৰণ কৰিছিল এই ধৰা পৰিছে বৰ্তমান সময়ছোৱাত এগৰাকী লোক কোকৰাঝাৰ কাণ্ডৰ ন তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু এই ঘটনাৰে জড়িত যিগৰাকী লোক চিনাক্ত হৈছে সেই লোকগৰাকীৰ আঁৰত কোন আছে সেই লোকগৰাকী কোনে পঠিয়াইছিল আৰু কোন সংগঠন জড়িত আছে তাক লৈ বৰ্তমান তদন্ত চলি আছে আৰু এই ঘটনা সংক্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত নিখা যিটো কাণ্ড সংঘটিত হ'ল কোকৰাঝাৰত নিখা চিনাক্ত হোৱাৰ পাছতহে সকলো হস্তম হৈ পৰিছিল আৰু যদি নেদেখিল হয় লক পইণ্টত সেইবোৰ লক্ষ্য নকৰা হলে আজি পুৱালৈকে হয়তো ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হল হয় গতিকে এনেকুৱা কুটাঘাতমূলক পৰিস্থিতি এনেকুৱা কুটাঘাতমূলক কাণ্ডৰ ষড়যন্ত্ৰ কোনে কৰি আছে এই বিষয়টোক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নিখা আইডি বিস্ফোৰণ কোনে কৰিছিল কোকৰাঝাৰত তাক লৈ চিনাক্ত কৰা হৈছে এগৰাকী ব্যক্তি আৰু সেই ব্যক্তিগৰাকীক ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আটক কৰা হৈছে ব্যক্তিগৰাকীক কোন সংগঠন জড়িত আছে কোনে এই কাণ্ডটো সংঘটিত কৰিছিল কাৰ ষড়যন্ত্ৰ এই সকলোবোৰ দিশ চোৱা চিতা কৰি আছে অসম আৰক্ষীয়ে এই সবিতাৰ মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোকৰাঝাৰ ৰেল লাইনত সংঘটিত হোৱা ঘটনাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে বহু কথা এই ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম পোহৰলৈ আহিছে চিনাক্তকৰণ কৰা ব্যক্তিগৰাকীৰ আঁৰত আৰু কোন কোন আছে তাক লৈ চলাইছে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে অভিযান চিনাক্ত কৰা ব্যক্তিগৰাকীৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ ইতিমধ্যে বহু অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ব্যক্তিগৰাকীৰ বিৰুদ্ধে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে এগৰাকী ব্যক্তিক শেহতীয়া আপডেট আমি লাভ কৰিছো ইতিমধ্যে আৰক্ষী অনুসন্ধান পাইছে এই ঘটনাটো লক পাইলতে প্ৰত্যক্ষ নকৰা হলে পুৱালৈ অধিক ভয়ংকৰ ঘটনা সংঘটিত হল হয় নিখাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া আৰু নিখাৰ পৰা তদন্ত অব্যাহত আছে আৰু ব্যক্তিগৰাকীৰ পিছত কোনোবা সংগঠন জড়িত হৈ আছে নেকি সেয়াও বৰ্তমানলৈকে জানিব পৰা হোৱা নাই নিখা আইডি বিস্ফোৰণৰ ফলত ছিগি পৰিছিল ৰেল লাইন ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল কোকৰাঝাৰত সংঘটিত হোৱা এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া সৌভাগ্যক্ৰমে এটা ডাঙৰ ৰেল দুৰ্ঘটনাৰ পৰা শ শ যাত্ৰী ৰক্ষা পৰিছে ইয়াক কোকৰাঝাৰৰ শেহতীয়া দৃশ্যাংশ দেখুৱাইছে দেখিবলৈ পাইছে ৰেল লাইনত ভয়ংকৰ আইডি বিস্ফোৰণ কালি নিশা সংঘটিত হোৱা এই ঘটনা কেন্দ্ৰ কৰি আৰম্ভ কৰিছে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কোকৰাঝাৰ ৰেল লাইনত কোনে আইডি বিস্ফোৰণ কৰিছিল এগৰাকী ব্যক্তি এই মুহূৰ্তত পোহৰলৈ আহিছে এগৰাকী ব্যক্তিৰ নাম চিনাক্ত কৰা হৈছে আৰু ব্যক্তিগৰাকীক অতি শীঘ্ৰে ধৰা হ'ব বুলি জানিব পৰা গৈছে এই ঘটনা কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে যে ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম পোহৰলৈ আহিছে ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান কৰিছে চিনাক্ত কৰা ব্যক্তিগৰাকীৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব ব্যক্তিজনক আৰু এই ঘটনাটো লক পাইলতে প্ৰত্যক্ষ নকৰা হলে পুৱালৈ অধিক ভয়ংকৰ খবৰ আহিলহেঁতেন নিখাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল বৰ্তমানলৈকে আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে এই ব্যক্তিজনৰ পিছত কোনোবা সংগঠন জড়িত হৈ আছে নেকি সেয়াও বৰ্তমানলৈকে জানিব পৰা হোৱা নাই নিখা আইডি বিস্ফোৰণৰ ফলত ছিগি পৰিছিল ৰেল লাইন আৰু সৌভাগ্যক্ৰমে এটা ডাঙৰ ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অসমৰ হাজাৰ হাজাৰ যাত্ৰী নিশা 3 মান বজাত মোৰ টাইমটো অলপ ভুল হ'ব পাৰে 3টা বজাত ডিজিপিয়ে মোক ফোন কৰি কৈছিলে যে আমাৰ এটা বিশেষ ৰেলৰ অংশ আইডি ব্লাষ্ট কৰি উৰুৱাই দিয়া হৈছিলে ৰেল এখন পাৰ হৈ গৈছিলে লোক পাইলট গৰাকীয়ে দেখা পায় আৰু তেওঁ আমাক ৰেলৱে খবৰ দিয়ে ৰেলৱে পুলিচক খবৰ দিয়ে ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম আমি পাইছোঁ পুলিচে অনুসন্ধান কৰি আছে কিন্তু এই গোটেই ঘটনাটো যদি সেই লোক পাইলট গৰাকীৰ চকুত নপৰিলেহেঁতেন হয়তো আজি আমি পুৱতি নিশালৈ বহুত বেয়া খবৰ এটা শুনিবলগীয়া হ'লহেঁতেন মই ৰাতিয়ে কোকৰাঝাৰ পুলিচে কৈ ঘটনাৰ তদন্তও কৰে আৰু ৰাতিৰ ভিতৰতে ৰেল লাইনটো মেৰামতি কৰি দিয়াও হয় এতিয়া ৰেল লাইনত সাধাৰণভাৱে ৰেলগাড়ী চলিব আৰম্ভ কৰিছে মই ডিটেইলছ ক'ব খোজা নাই এজন ব্যক্তিক আমি চিহ্নিত কৰিছোঁ
আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ড দুইখন ৰাজ্যতে বিভিন্ন গোচৰ আছে। খুব সম্ভৱ আমি বা অসম পুলিচে প্ৰচেষ্টা কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব। আমি ব্যক্তি এজনক চিনাক্ত কৰিছোঁ। ব্যক্তিজনৰ পিছফালে কোনোবা সংগঠন আছে বা নাই সেইটো পৰৱৰ্তী পৰ্যায়তহে ধাৰণা কৰিব পৰা যাব। পুৱতি নিশা 3মান বজাত, মোৰ টাইমটো অলপ ভুল হ'ব পাৰে, 3টা বজাত ডিজিপিয়ে মোক ফোন কৰি কৈছিলে যে আমাৰ এটা বিশেষ ৰেলৰ অংশ IED ব্লাষ্ট কৰি উৰুৱাই দিয়া হৈছিলে। ৰেল এখন পাৰ হৈ গৈছিলে, লোক পাইলটগৰাকীয়ে দেখা পায় আৰু তেওঁ ৰেলৱে খবৰ দিয়ে, ৰেলৱে পুলিচক খবৰ দিয়ে। ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম আমি পাইছোঁ, পুলিচে অনুসন্ধান কৰি আছে। কিন্তু এই গোটেই ঘটনাটো যদি সেই লোক পাইলটগৰাকীৰ চকুত নপৰিলেহেঁতেন, হয়তো আজি আমি পুৱতি নিশালৈ বহুত বেয়া খবৰ এটা শুনিবলগীয়া হ'লহেঁতেন। মই ৰাতিয়ে কোকৰাঝাৰ পুলিচে গৈ ঘটনাৰ তদন্তও কৰে আৰু ৰাতিৰ ভিতৰতে ৰেল লাইনটো মেৰামতি কৰি দিয়াও হয়। এতিয়া ৰেল লাইনত সাধাৰণভাৱে ৰেলগাড়ী চলিব আৰম্ভ কৰিছে। মই ডিটেইলছ ক'ব খোজা নাই। এজন ব্যক্তিক আমি চিহ্নিত কৰিছোঁ আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ড দুইখন ৰাজ্যতে বিভিন্ন গোচৰ আছে। খুব সম্ভৱ আমি বা অসম পুলিচে প্ৰচেষ্টা কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব। আমি ব্যক্তি এজনক চিনাক্ত কৰিছোঁ। ব্যক্তিজনৰ পিছফালে কোনোবা সংগঠন আছে বা নাই সেইটো পৰৱৰ্তী পৰ্যায়তহে ধাৰণা কৰিব পৰা যাব। পুৱতি নিশা 3মান বজাত, মোৰ টাইমটো অলপ ভুল হ'ব পাৰে, 3টা বজাত ডিজিপিয়ে মোক ফোন কৰি কৈছিলে যে আমাৰ এটা বিশেষ ৰেলৰ অংশ IED ব্লাষ্ট কৰি উৰুৱাই দিয়া হৈছিলে। ৰেল এখন পাৰ হৈ গৈছিলে, লোক পাইলটগৰাকীয়ে দেখা পায় আৰু তেওঁ ৰেলৱেক খবৰ দিয়ে, ৰেলৱে পুলিচক খবৰ দিয়ে। ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম আমি পাইছোঁ, পুলিচে অনুসন্ধান কৰি আছে। কিন্তু এই গোটেই ঘটনাটো যদি সেই লোক পাইলটগৰাকীৰ চকুত নপৰিলেহেঁতেন, হয়তো আজি আমি পুৱতি নিশালৈ বহুত বেয়া খবৰ এটা শুনিবলগীয়া হ'লহেঁতেন। মই ৰাতিয়ে কোকৰাঝাৰ পুলিচে গৈ ঘটনাৰ তদন্তও কৰে আৰু ৰাতিৰ ভিতৰতে ৰেল লাইনটো মেৰামতি কৰি দিয়াও হয়। এতিয়া ৰেল লাইনত সাধাৰণভাৱে ৰেলগাড়ী চলিব আৰম্ভ কৰিছে। মই ডিটেইলছ ক'ব খোজা নাই। এজন ব্যক্তিক আমি চিহ্নিত কৰিছোঁ আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ড দুইখন ৰাজ্যতে বিভিন্ন গোচৰ আছে। খুব সম্ভৱ আমি বা অসম পুলিচে প্ৰচেষ্টা কৰি ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব। আমি ব্যক্তি এজনক চিনাক্ত কৰিছোঁ। ব্যক্তিজনৰ পিছফালে কোনোবা সংগঠন আছে বা নাই সেইটো পৰৱৰ্তী পৰ্যায়তহে ধাৰণা কৰিব পৰা যাব। পুৱতি নিশা 3মান বজাত, মোৰ টাইমটো অলপ ভুল হ'ব পাৰে, 3টা বজাত ডিজিপিয়ে মোক ফোন কৰি কৈছিলে যে আমাৰ এটা বিশেষ ৰেলৰ অংশ IED ব্লাষ্ট কৰি উৰুৱাই দিয়া হৈছিলে। ৰেল এখন পাৰ হৈ গৈছিলে, লোক পাইলটগৰাকীয়ে দেখা পায় আৰু তেওঁ ৰেলৱেক খবৰ দিয়ে, ৰেলৱে পুলিচক খবৰ দিয়ে। ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম আমি পাইছোঁ, পুলিচে অনুসন্ধান কৰি আছে। কিন্তু এই গোটেই ঘটনাটো যদি সেই লোক পাইলটগৰাকীৰ চকুত নপৰিলেহেঁতেন, হয়তো আজি আমি পুৱতি নিশালৈ বহুত বেয়া খবৰ এটা শুনিবলগীয়া হ'লহেঁতেন। মই ৰাতিয়ে কোকৰাঝাৰ পুলিচে গৈ ঘটনাৰ তদন্তও কৰে আৰু ৰাতিৰ ভিতৰতে ৰেল লাইনটো মেৰামতি কৰি দিয়াও হয়। এতিয়া ৰেল লাইনত সাধাৰণভাৱে ৰেলগাড়ী চলিব আৰম্ভ কৰিছে। মই ডিটেইলছ ক'ব খোজা নাই। এজন ব্যক্তিক আমি চিহ্নিত কৰিছোঁ আৰু